অধ্যক্ষ ডাঙৰীয়া আজি 4-5জন সদস্যই কুৱেশ্যন আনি ইয়াতে বিধানসভাত নাই। অধ্যক্ষ ডাঙৰীয়া আমি কালিও ৰাতি 1.5 ঘণ্টা এই বিষয়ে আমি পঢ়া শুনা কৰিছোঁ, ৰাতিপুৱাও 45 মিনিট কৰিছোঁ। যদি উত্তৰবিলাক শুনিবলৈ তেওঁলোক নাহে, প্ৰশ্ন কিয় আনে অধ্যক্ষ ডাঙৰীয়া? আপুনি অকণমান ষ্ট্ৰিক হ'ব কাইণ্ডলি। প্ৰশ্ন আনে আজি 4জন 5 আজি হায়েষ্ট নাই চাগে। 4-5জন সদস্যই প্ৰশ্ন আনিছে আৰু প্ৰশ্ন কৰিবলৈ ইয়াতে উপস্থিত থকা নাই। এইটো হ'লে আমাৰ অসুবিধা হৈ যায় অধ্যক্ষ ডাঙৰীয়া। যিখিনি খন্তেক আগতে আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে কেইবাগৰাকীও বিধায়কে প্ৰশ্ন আনি পেলাই এবচেণ্ট, আৰু এই বিষয়টো মোক চোৱাৰ কথা কৈছে। কিন্তু এইটো বিষয়ে মই চাবলগীয়া নাই। এইটো বিষয়ে চাব লাগিলে আমাৰ বিভিন্ন দলপতিসকল আছে, প্ৰত্যেক দলৰ দলপতিসকলে এই বিষয়টো যাতে চায়, কাৰণ তেওঁলোকে কুৱেশ্যন অনাৰ পিছত আল্টিমেটলি বাকীবোৰে আনিব নোৱাৰিলে। গতিকে কুৱেশ্যন অনাৰ পিছত কিবা কাৰণত আহিব নোৱাৰিলে যাতে আমাৰ কাৰ্যালয়ত যাতে জনায়, যাতে তেতিয়া আমাৰ কাৰণে ভাল হৈ যায়। আগতীয়াকৈ জনালে আমাৰ কাৰণে ভাল হৈ যায়।